হে গাইজ সালাম আদাব নমস্তে সত শ্ৰী আকাল। আজি হ'ল মোৰ আছাম পুলিচৰ ৰানিং প্ৰেক্টিচৰ ডে 2 আৰু আজি মই ৰাতিপুৱা 4টা মান বজাত উঠি কিনে ব্ৰাছ কৰি আছো। ব্ৰাছ কৰাৰ পিছত মই ওলাই দিলো ফিল্ডৰ পাৰে। ৰাতিপুৱা ৱেডাৰটো ইমানে ভাল বহুত ঠাণ্ডা গাইজ, কি কম আৰু হাত কাঁপি আছে মোৰ। আৰু অলপ টাইম পিছতে আহি পালো মই নুনমাটি, আৰু নুনমাটিত আহি কিনে ভাবি আছো যে কিবা খাই লওঁ, কাৰণ কালি মোৰ মাথা ঘূৰাই পৰি গৈছিল নোখোৱাৰ কাৰণে নেকি, সেইকাৰণে ভাবি আছো কিবা এটা খাই কিনে আজি প্ৰেক্টিচ কৰো। আংকলক ক'লো পিঠা দিয়ক আংকেল, তাৰপিছত আংকেলে পিঠা দিলে আৰু ময়ো খাই বৈ ওলাই দিলো ফিল্ডৰ ফালে আকৌ, কাৰণ মই য'ত পিঠা খাই আছিলো তাৰ পৰা ফিল্ডটো অলপ ভিতৰত ৰাস্তাত দোকান পালো আৰু মই পিঠা খোৱা ষ্টাৰ্ট কৰি দিলো আৰু আহি গলো ফিল্ডত। আৰু মই গাড়ীখন পাৰ্কিং কৰি কিনে লগ ফিল্ডৰ ভিতৰত এন্ট্ৰি মাৰিলো। এন্ট্ৰি মাৰাৰ পিছত এটা বস্তু চাব পাৰে ফিল্ডটো কিমান ধুনীয়া, আৰু ৰাতিপুৱা আৰু ধুনীয়া লাগি আছে। আৰু ফিল্ডত আহি চাও বহুত মানুহ আহিছে ফিল্ডত আৰু ৰানিঙো কৰি আছে। মই অলপ ৰখি কিনে আকৌ মই প্ৰেক্টিচ ষ্টাৰ্ট কৰি দিলো। মই অলপ ৱৰ্কআউট কৰিলো, কাৰণ নকৰিলে বহুত বডি জাম হৈ যায় আৰু একো কৰিব ইচ্ছা নাই। মই অলপ বেলেগ টাইপ ৱৰ্কআউট কৰি দিলো। ৱৰ্কআউট কৰাৰ পিছত ফ্ৰেণ্ড কেইটাৰ লগত অলপ ৰানিং কৰিলো। ইহঁতে খুব ভাল ৰানিং কৰে, এজনৰতো ভৰিত দুখ পালে আৰু আমি 3-4জনে মিলি কিনে ইমান জোৰছে ৰান কৰি আছো গাইজ, কি কম আৰু ৰান কৰি কিনে গান শুনি ৰান কৰি আছো। গানটো শুনিব পাৰে। ফাইনেলি আমাৰ ৰান হৈ গ'ল। তাৰপিছত চাওক সিহঁতে কি কয়, শুনি লওক। बहुत दिन के बाद हो रहा एकदम रिलैक्स के पास एक्सरसाइज কেটা আমার সাইডে 12 না 13 মানে 16 পাক মানে 32 পাক খুলি 16 মানে 32 পাক মানে 32 মানে 32 মিটার খুলি 16 পাক আমি তা 16 পাক মারলি বহুত দৌৰিছো ভাই ভাই। আজি অৱস্থাটো বহুত বেয়া হৈছে, লং জাম্পো মাৰিছো। তো আজিৰ কাৰণে এইখিনি, টাটা বাই বাই।